ৰ'দৰ বাবে হ্ৰাস হৈছে নেকি ছালৰ উজ্জ্বলতা? ঘৰতে উপলব্ধ সামগ্ৰী ব্যৱহাৰ কৰিব পাৰে, তেন্তে ব্যৱহাৰ কৰক ঘৰতে থকা এই তিনিবিধ সামগ্ৰী। জানো আহক ছালৰ উপকাৰিতাৰ বিষয়ে। ৰ'দৰ বাবে ছালৰ উজ্জ্বলতা হেৰাইছে নেকি? পাৰ্লাৰৰ দামী ফেচিয়েলৰ পৰিৱৰ্তে ঘৰতে থকা সামগ্ৰী ব্যৱহাৰ কৰক। ৰ'দ আৰু গৰমৰ বাবে বৃদ্ধি হৈছে ছালৰ সমস্যা। ইয়াৰ প্ৰভাৱ ছালত বহুদিনলৈ পৰে। যদি আপুনি দুপৰীয়া কিছু সময় ৰ'দত ওলাই, তাৰ ফলত ছালৰ সমস্যা দেখিবলৈ পোৱা যায়। ছালৰ জ্বলনৰ সমস্যাই দেখা দিয়ে। ৰ'দত ছাল পোৰা বাবে খজুৱতিৰ লগতে তেজ ওলাই যায়। এই ক্ষেত্ৰত যদি আপুনি প্ৰাকৃতিক সামগ্ৰীৰ দ্বাৰা ছালৰ যতন লৈছে, তেন্তে আপুনি বহু ক্ষেত্ৰত সকাহ লাভ কৰিব। আপুনি ব্যৱহাৰ কৰিব পাৰে এল'ভেৰা জেল। এল'ভেৰা জেলে ছালখনক সুস্থ কৰি ৰখাত সহায় কৰে। তাৰ সমান্তৰালভাৱে যদিহে আপোনাৰ ছালখনৰ উজ্জ্বলতা কমি গৈছে, তেন্তে নেমু আৰু মৌ একেলগে মিহলাই ব্যৱহাৰ কৰিব পাৰে। তাৰ সমান্তৰালভাৱে বিলাহী আৰু আলুৰ ৰসেও আপোনাৰ ছালৰ সমস্যা দূৰ কৰাত সহায় কৰিব। গৰমৰ দিন বাঢ়ি অহাৰ লগে লগে বিভিন্ন ক্ষেত্ৰত বিভিন্নজনে ছালৰ সমস্যাত ভুগি আহিছে, আৰু সেই গতিকে এইসমূহ সামগ্ৰীয়ে কিছু পৰিমাণে হ'লেও আপুনি সকাহ পাব ছালৰ সমস্যাৰ পৰা। গৰম পৰাৰ লগে লগে এইসমূহ সামগ্ৰী আপুনি ব্যৱহাৰ কৰিব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, সাম্প্ৰতিক বাৰ্তা।